ক্লাছ 1ৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামৰ বহুতে কুৱেশ্যন বিচাৰি আছিল, কুৱেশ্যন আনচাৰ বিচাৰি আছিল, আৰু সেয়েহে মই এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো, যিখন অফিচিয়েল হয়, আৰু যিসকলে নতুনকৈ দিব তেওঁলোকে গম নাপায় কেনেকুৱা প্ৰশ্ন আহিব, বা যিসকলে মানে ষ্টুডেণ্টে নতুন হয় তেওঁলোকে গম নাপায়, গতিকে গাৰ্জেনখিনিয়ে বিচাৰিছিল আৰু সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। এইখন হৈছে মডেল কুৱেশ্যন পেপাৰ হয়। ইয়াত ইংলিছ গ্ৰামাৰ 10টা কুৱেশ্যন থাকে আৰু প্ৰতিটো 2 নম্বৰকে 20 নম্বৰ থাকে, কিন্তু 5টা প্ৰশ্ন দিয়া আছে যিটো আৰ্হি কুৱেশ্যন পেপাৰ হয়, গতিকে এনেকুৱা প্ৰশ্নই চাব, কিন্তু পৰীক্ষাত 10টা প্ৰশ্ন পাব আৰু 2 নম্বৰকে থাকিব, টোটেল 20 নম্বৰ থাকিব। ঠিক আছে, এইখিনি মই বুজাই দিম তোমালোকক, বা গাৰ্জেনখিনিয়ে চাব বা ল'ৰা ছোৱালীখিনি বুজাই দিব, যদি ল'ৰা ছোৱালীয়ে বুজি নাপায় আপোনালোকে চাই কেনে বুজাই দিব কেনেকুৱা প্ৰশ্ন আহে কি আহে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিকোনো পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা নটিফিকেশ্যন দিয়া যায়, বা যিকোনো অকল এইটো পৰীক্ষাই নহয় আৰু যি পৰীক্ষা আহে সকলোখিনি আমাৰ চেনেলৰ জৰিয়তে কৰোৱা হয়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, সেইকাৰণে সুবিধা হ'ব। প্ৰথম ইংলিছ গ্ৰামাৰত 10টা কুৱেশ্যন আহে, 20 নম্বৰ। প্ৰথম আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, এ ৱৰ্ড ইউজ টু ডেছক্ৰাইব এ নাউন ইজ কল্ড। মানে যদি আমি অসমীয়াত চাওঁ তেতিয়াহ'লে যে যি শব্দই নাউনৰ দুখ বা গুণ বুজায়, ঠিক আছে, তাক কি বুলি কওঁ, তেতিয়াহ'লে তাক আমি বুলি কওঁ এডজেক্টিভ বুলি কওঁ। ঠিক আছে, এডজেক্টিভ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এডজেক্টিভ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে, 2 নম্বৰ প্ৰশ্নটো আছে, দা অপজিট ৱৰ্ড অফ চুইট ইজ। চুইট মানে কি হ'ব, মিঠা। তাৰ অপজিট ৱৰ্ড উলিয়াব দিছে, তাৰ বিপৰীত শব্দটো কি হ'ব, ইয়াৰ হ'ব বিটাৰ হ'ব, অৰ্থাৎ তিতা হ'ব ইয়াৰ শুদ্ধ উত্তৰ, বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, বিটাৰ। নেক্সট 3 নম্বৰ প্ৰশ্নটোলৈকে আহিছো। 3 নম্বৰ প্ৰশ্নটো আছে, চুজ দা কাৰেক্ট আৰ্টিকল, she gave me dash 1 rupee note। গতিকে কি হ'ব, she gave me dash 1 rupee note, গতিকে এ 1 rupee note হ'ব। ঠিক আছে, ইয়াত আৰ্টিকলটো কি বহিব, এ বহিব, অপশ্যন নম্বৰ চি টো। নেক্সট 4 নম্বৰ প্ৰশ্নটোলৈকে আহিছো, চুজ দা কাৰেক্ট ডিটাৰমিনাৰ্ছ। ইয়াত কোনটো ডিটাৰমিনাৰ্ছ হ'ব, যদি আমি কাৰেক্ট কৰো তেতিয়াহ'লে কৈছে চুজ দা কাৰেক্ট ডিটাৰমিনাৰ। ইয়াত অপশ্যন যদি চাওঁ তেতিয়াহ'লে ইয়াত কোনটো শুদ্ধ হ'ব, মেনি, মাছ, মোৰ, নান। গতিকে ইয়াত কোনটো হ'ব, ইয়াত চুজ দা কাৰেক্ট, ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন আছে, ফাইণ্ড দা কাৰেক্ট আৰ্টিকল। ইয়াত চোৱা, নিশ্চয় প্ৰশ্নটো অলপ কিবা খেলি মেলি আছে চাগে, আৰ্টিকলটো কোনটো সুধিছে। ইয়াত যিহেতু গোটেইকেইটা আৰ্টিকল, এ এন ডি আৰ্টিকল, গতিকে অপশ্যনটো ইয়াত আমি চাওঁতে ডিটো হ'ব শুদ্ধ উত্তৰ, কাৰণ আৰ্টিকল নহয় বুলি হ'ব, কোনটো আৰ্টিকল নহয় তেনেকুৱা হ'ব লাগিছিল ইয়াত প্ৰশ্নটো, গতিকে এনচাৰটো ডিটো হ'ব। কাৰণ তোমালোকে মেইনলি ইংলিছৰ যদি চাই তেতিয়াহ'লে তোমালোকে চাবা, ইয়াত নাউন, প্ৰনাউন, অপজিট ৱৰ্ড, যেনে গুড, বেড, ঠিক আছে, নেক্সট ডে, নাইট, এনেকুৱাকে চাব, বা ইয়াত কিছুমান আৰ্টিকল মেইনলি চাব, এ ক'ত ব্যৱহাৰ হয়, এন ক'ত ব্যৱহাৰ হয়, সেইখিনি চালে হ'ল। ঠিক আছে, তেনেকুৱাকে চাব। আৰু নেক্সট জেনেৰেল চায়েন্সৰ প্ৰশ্নখিনিলৈকে লৈ আহিছো। জেনেৰেল চায়েন্সৰ যিকেইটা প্ৰশ্ন এইকেইটা চাব। জেনেৰেল চায়েন্সৰ প্ৰশ্ন কি দি আছে, প্ৰথমটো দি আছে, দা স্মলেষ্ট ইউনিট অফ ক্লাছিফিকেশ্যন। আমি যদি চাওঁ তেতিয়াহ'লে স্মলেষ্ট ইউনিট বা জীৱৰ যদি আমি চাওঁ, আটাইতকৈ ক্ষুদ্ৰতম একক কি, স্মলেষ্ট ইউনিট আমাৰ বডিৰ যদি চাওঁ তেতিয়াহ'লে এনচাৰটো কি হ'ব, শুদ্ধ উত্তৰ। প্ৰথমটো চোৱা, দা স্মলেষ্ট ইউনিট অফ ক্লাছিফিকেশ্যন, দ্বিতীয়টোহে মই চাইছিলো। প্ৰথমটো কি হ'ব, ইয়াৰ জীৱ জগতৰ শ্ৰেণীবিভাজনৰ ক্ষুদ্ৰ এককটো, মানে ক্ষুদ্ৰ একক বুলি কৈছে, কোষৰ কথা কোৱা নাই, এইটো ক্ষুদ্ৰ একক হৈছে স্পেচিছ হ'ব বা প্ৰজাতি। ঠিক আছে, জীৱৰ মানে আটাইতকৈ সৰু যিটো এককটো কি হ'ব, প্ৰজাতি হ'ব। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ। যে ভিটামিন এৰ বাবে কি বেমাৰ হয়, নাইট ব্লাইণ্ডনেছ বা কুকুৰী কণা বুলি কয় অসমীয়াত, গতিকে নাইট ব্লাইণ্ডনেছ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। হোৱাট ইজ নউন এজ দা ইউনিট অফ লাইফ। নেক্সট প্ৰশ্নটো আমাৰ জীৱৰ, হোৱাট ইজ নাউন অফ ইউনিট লাইফ, যে জীৱৰ ক্ষুদ্ৰতম এককটো কি বুলি কোৱা হয়। ঠিক আছে, জীৱৰ ক্ষুদ্ৰতম এককটো কি বুলি কোৱা হয়, ইয়াৰ এনচাৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, চেল। কোষ হৈছে জীৱৰ ক্ষুদ্ৰতম একক। 4 নম্বৰ প্ৰশ্নটো, হুইচ ভিটামিন ইজ প্ৰভাইডেড বাই ছানলাইট টু দা বডি। গতিকে ভিটামিন, সূৰ্যৰ পৰা পোহৰ, যিটো আমি পোহৰৰ পৰা পাওঁ, সেই ভিটামিনটো কি সুধিছে, ভিটামিন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দা মষ্ট মেলেবল মেটেল, ঠিক আছে, অৰ্থাৎ নমনীয়, মেলেবল মানে নমনীয়, যাক মানে সহজে কোবাই মানে বেকা কৰিব পাৰি বা তাৰলৈ ৰূপান্তৰ কৰিব পাৰি। ঠিক আছে, সেইবিলাক কোন হয়, আমি গোল সোণটো আমি যি ইচ্ছা আমি তাকে বনাব পাৰো। আমি তাক কোবাই কেনে আমি অলংকাৰ বনাব পাৰো, তোমালোকে
মাহঁতে যি অলংকাৰ পিন্ধে, ঠিক আছে, সোণৰ অলংকাৰ বিলাক যি পিন্ধে, সোণটো মানে সকলোতকৈ মানে সহজে কি কৰিব পাৰি, সেই ধাতুটো, সোণৰ ধাতুটো সহজে মানে নমনীয় কৰিব পাৰি, নমনীয় হয় মানে, সেইটো কাৰণে গ'লটো লিখিলে হ'ল, অৰ্থাৎ সোণ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে চাও, ইয়াত কৈছে চুজ 16 more than 14, যদি আমি 60 লগত যে 40 যোগ কৰো কিমান হ'ব, 60, so ইয়াত কৈছে 60 plus 40, 6 plus 4 10, তাৰপিছত carry 1, 1 plus 1 2, 1 3 হ'ব, carry 1 3, অৰ্থাৎ যদি 6 আছে 10, 10 শূন্য 1 যাব, 1 1 2 হাতত 1 3 হ'ব, 3 যাব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো, 100 plus 3 trains 6 ones, 100 মানে 400 বুলি কৈছে, গতিকে 400 মানে 400 লিখিলা, 3 tens মানে 30, আৰু 6 মানে 6 ones মানে 6 যাব। এটা 436, 430 and 6, 6 3 4 প্লাস কৰিলে কিমান পাওঁ, 460 36 পাম, 436 হ'ব ইয়াৰ 2 নম্বৰ হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো আছে 8 4R, 8 4 যা 32, গতিকে 32 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যিমান পাৰো চেষ্টা কৰিছো, আৰু নেক্সট লৈ আহিম। নেক্সট প্ৰশ্ন ইফালে আছে 970, তাৰমানে ডাঙৰ আৰু সৰুটো বুজাইছে, লেছ দেন এণ্ড গ্ৰেটাৰ দেন, ঠিক আছে, গ্ৰেটাৰ দেন মানে ডাঙৰ, লেছ দেন মানে সৰু। 970 আৰু 911 11 হ'ব, ইয়াৰ শুদ্ধ কোনটো হ'ব, ইয়াত কোনটো হ'ব লিখিবা, বি টো হ'ব ইয়াৰ শুদ্ধ, তো যিটো ডাঙৰ সেইটো দিলে হ'ল। তাৰপিছত 9 plus 18 0, গতিকে 9 থাকিল, 18 0 যা 0, এনসাৰ কি হ'ব 9 হ'ব, গতিকে অপচন আমি এইটো 62 পাইছো, নহয় 9 হ'ব লাগে, নাই ইয়াতো নাই, গতিকে যিটো আমাৰ ডি টো নহয়, যিটো আছে সেই 9 হ'ব শুদ্ধ উত্তৰ। নেক্সট জেনেৰেল নলেজৰ 10টা কুৱেশ্যন আছে, জেনেৰেল নলেজ বাকী যিখিনি পাৰ্ট আছে এইখিনি নেক্সট ক্লাছত আমি বুজাই দিম। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কিবা অসুবিধা থাকিলে বা কিবা সুধিব লাগিলে কমেন্ট সেকশ্যনত জনাই দিলে হ'ল, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।